শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ অসমৰ প্ৰতি কি এনে অৱদান আছে যাৰ বাবে চৰকাৰে দুটাকৈ গুলি মাৰিবলৈ সাহস কৰা নাই শ্যামকানু আৰু সিদ্ধাৰ্থক। নমস্কাৰ, আপোনালোকে চাই আছে লেংডন বাতৰি, ষ্টুডিঅ'ত মই পিংকি। কালিৰ দিনটোত বাক্সাত যি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল সেই ঘটনা সন্দৰ্ভত এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই। শিৱসাগৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে শৃংখল চলিহাই। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক কিয় এনকাউণ্টাৰ কৰিব পৰা নাই অসম আৰক্ষীয়ে? অসমৰ প্ৰতি কি এনে অৱদান আছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ যাৰ বাবে দুয়োগৰাকীকে এনকাউণ্টাৰ কৰিব পৰা নাই আৰক্ষীয়ে? এনে মন্তব্য প্ৰকাশ কৰিছে এতিয়া শৃংখল চলিহাই। কালি যিসকল লোকে বাক্সাত প্ৰতিবাদৰ বাবে গৈছিল তেওঁলোক স্বতঃস্ফূৰ্তভাৱে গৈছিল। কোনো ৰাজনৈতিক দলৰ মিটিঙৰ বাবে তেওঁলোকক টকা দি নিয়া নাছিল। স্বতঃস্ফূৰ্তভাৱে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি বাক্সাত গৈছিল বুলি মন্তব্য প্ৰকাশ কৰিছে শৃংখল চলিহাই। স্বতঃস্ফূৰ্তভাৱে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি যোৱা লোকসকলৰ ওপৰত কিয় অত্যাচাৰ কৰা হ'ল বুলি মন্তব্য প্ৰকাশ কৰিছে শৃংখল চলিহাই। যিসকল দুখী তেওঁলোকক শাস্তি দিয়ক। স্বতঃস্ফূৰ্তভাৱে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ বাবে ওলাই যোৱা লোকসকলৰ ওপৰত বৰ অত্যাচাৰ কৰি কি দেখাব বিচাৰিছে বুলি প্ৰশ্ন কৰিছে শৃংখল চলিহাই। জনাই গৈছো এই মুহূৰ্তৰ সবিশেষ খবৰ গ্ৰাফিক্স প্লেটৰ জৰিয়তে জনাব বিচাৰিছো। এই খবৰ জুবিন গাৰ্গক ভাল পোৱা মানুহবোৰ কালিৰ দিনটোত ওলাই গৈছিল। প্ৰথমে লাঠি চালনা কৰা আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই? শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ অসমৰ প্ৰতি কি অৰিহণা আছে? তেওঁলোকক দুটা গুলি মাৰিবলৈ অসম পুলিচে কিয় সাহস কৰা নাই বুলি প্ৰশ্ন উত্থাপন কৰিছে শৃংখল চলিহাই। বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই প্ৰকাশ কৰিছে এই প্ৰতিক্ৰিয়া। জনাই গৈছো এই মুহূৰ্তৰ সবিশেষ খবৰ জুবিন গাৰ্গক ভাল পোৱা মানুহবোৰে স্বতঃস্ফূৰ্তভাৱে প্ৰতিবাদ কৰিছিল। প্ৰথমে লাঠি চালনা কৰা আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে কোনো ব্যৱস্থা কিয় গ্ৰহণ কৰা নাই? শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ অসমৰ প্ৰতি কি অৰিহণা আছে? তেওঁলোকক দুটা গুলি মাৰিবলৈ অসম পুলিচে কিয় সাহস কৰা নাই বুলি প্ৰশ্ন শৃংখল চলিহাৰ। বাক্সাৰ ঘটনা সন্দৰ্ভত বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ প্ৰতিক্ৰিয়া। জুবিন গাৰ্গক ভাল পোৱা মানুহবোৰে স্বতঃস্ফূৰ্তভাৱে প্ৰতিবাদ কৰিছিল। প্ৰথমে পুলিচে লাঠি চালনা কৰিছিল। প্ৰথমে লাঠি চালনা কৰা আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে কোনো ব্যৱস্থা কিয় বৰ্তমান সময়লৈকে গ্ৰহণ কৰা নাই বুলি প্ৰশ্ন উত্থাপন কৰিছে শৃংখল চলিহাই। ৰাজনৈতিক দলসমূহে ৰাজনীতি কৰিছে। জুবিন গাৰ্গৰ ন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰা লোকসকলক কোনেও পইচা দি অনা নাই। তাৰোপৰি শৃংখল চলিহাই উত্থাপন কৰিছে কেইবাটাও প্ৰশ্ন। এই চৰকাৰৰ দিনত আমি বহু এনকাউণ্টাৰ দেখিলো, কিন্তু শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ অসমৰ প্ৰতি কি অৰিহণা আছে? তেওঁলোকক দুটা গুলি মাৰিবলৈ অসম পুলিচে সাহস কৰা নাই। ফলগিৰি মানুহে ন্যায় বিচাৰিছে। শ্যামকানু মহন্তৰ চিল কৰা ঘৰৰ পুনৰ মানুহ থকাৰ বিষয়টো শৃংখল চলিহাই প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। শ্যামকানু আৰু সিদ্ধাৰ্থক দুটা স্তৰ মাৰি অসম আৰক্ষীয়ে বীৰত্ব দেখাওক, নিৰস্ত মানুহৰ ওপৰত নহয় বুলি মন্তব্য প্ৰকাশ কৰিছে শৃংখল চলিহাই। আমাৰ ওচৰত শৃংখল চলিহাৰ মন্তব্য আছে, পোনে পোনে মন্তব্য শুনাব বিচাৰিছো। এটা স্বতঃস্ফূৰ্ত প্ৰতিবাদ হৈছে। জুবিন গাৰ্গক ভাল পোৱা মানুহখিনিয়ে স্বতঃস্ফূৰ্ত প্ৰতিবাদ কৰিছে। পুলিচ অফিচাৰজনে প্ৰথম লাঠিচাৰ্জ কৰিছে। সেই পুলিচ অফিচাৰজনৰ বিৰুদ্ধে এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা হোৱা নাই। এতিয়া কথাটো হৈছে জুবিন গাৰ্গক লৈ চৰকাৰ হওক, বিৰোধী হওক বা অন্যান্য ৰাজনৈতিক দলসমূহ হওক, তেওঁলোকে এটা ৰাজনৈতিক পৰিৱেশৰ সূচনা কৰিব বিচাৰিছে। এতিয়া সকলো দলে লগ হৈ কিয় নকয় যে জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে অসমত নিৰ্বাচন নহয়? সকলো দলে সেইটো কথা ক'ব লাগিছিলে। সেই কথাটো কিন্তু কোনো দলে কোৱা নাই। এতিয়া কথাটো হৈছে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে যিটো প্ৰতিবাদ আমি দেখিছোঁ এইটো স্বতঃস্ফূৰ্ত। এইটো কোনোবা ৰাজনৈতিক সভালৈ পইচা দি অনা মানুহ নহয়। এইখিনি এই মানুহখিনি হৈছে জুবিন গাৰ্গক প্ৰকৃত ন্যায় বিচৰা অসমৰ থলগিৰি মানুহ। এতিয়া এটা প্ৰশ্ন হ'ল যে আমি এই চৰকাৰৰ দিনত বহুত এনকাউণ্টাৰ দেখিলোঁ, কিন্তু শ্যামকানু মহন্তই হওক, সিদ্ধাৰ্থ শৰ্মাই হওক, অসমৰ জাতীয় জীৱনত কি এনে ইহঁতৰ অৱদান আছে যে সিহঁতক দুটা গুলি মাৰিবলৈ অসম পুলিচ বা অসম চৰকাৰে সাহস কৰা নাই? এনেইতো কথাই প্ৰতি এনকাউণ্টাৰ, বুলডেজাৰ আমি ইয়াত দেখি আছিলোঁ। অসমৰ জনগণে সেইটোৱে ভাবিছিলে যে একেটাই হ'ব, বিশেষকৈ জুবিনদাৰ ক্ষেত্ৰত একেটাই হ'ব বুলি ভাবিছিলে। কিন্তু এতিয়া ইয়াত ন্যায়ৰ কথা আহিছে, ইয়াত এতিয়া বিভিন্ন কথা আহিছে। কিন্তু আগৰ এনকাউণ্টাৰবিলাক হওঁতে, আগত যেতিয়া বুলডেজাৰ চলিছিলে তেতিয়াতো এইবিলাক কথা আমি শুনা নাছিলোঁ। এতিয়া কেনেকৈ শুনিছোঁ? মানে হু ইজ সিদ্ধাৰ্থ শৰ্মা এণ্ড শ্যামকানু মহন্ত? সিহঁতৰ জাতীয় জীৱনত কি এনে অৰিহণা আছে যে সিহঁতি নহ'লে অসমৰ জাতীয় জীৱন পিছ পৰি যাব, অসমত খিলঞ্জীয়া আধিপত্যবাদ পিছ পৰি যাব সিহঁতি নাথাকিলে? এই কথাবিলাকে মানুহৰ মনত হুদুৱাইছে আৰু মানুহে এনকাউণ্টাৰ বিচাৰিছে। জেলত আছোঁ, বহুতবাৰ জেলত আছোঁ। স্পেচিয়েল কোটা মানে কি হয় স্পেচিয়েল কোটা? কিন্তু কথাটো হৈছে কি, বাক্সা জেলত যদি কোনো নাই, আমাৰো আগৰ কেছ আছে, আমাক ঘূৰাই দিয়ক, হয় নহয়? এতিয়া অসমৰ
সৰ্বস্তৰৰ জনগণ বাক্সা জেললৈ যাবলৈ সাজু হৈছে। এতিয়া কথাটো হৈছে কি, জনতাৰ আদালতত দোষী মানুহ দুজনক জনতাৰ অসমৰ থলগিৰি জনতাই কৈছে যে এই দুটা মানুহক মৃত্যুদণ্ড দিব লাগে, আৰু তাৰপিছত আৰু ইমান এখন কি আৰু এইবিলাক আমি বুজি পোৱা নাই। মানে আমি বুজি পোৱা নাই এইখন চৰকাৰে 4 বছৰত ইমান এনকাউণ্টাৰ কৰি ইমান গুলি খৰচ কৰিলে, আৰু 4টা গুলি খৰচ কৰাত আপত্তি কি? মই এই কথাটো বুজি পোৱা নাই। অসমৰ থলগিৰি মানুহে বুজি পোৱা নাই ইহঁতৰ প্ৰতি ইমান দৰদ নৰম কিয়। এতিয়া আইনৰ কথা কৈছে, কিবা কৈছে। যোৰহাটত যেতিয়া এটা হত্যাকাণ্ড হৈছিলে, ৰাতিৰ ভিতৰত ল'ৰাটোক এনকাউণ্টাৰ কৰিছে। এনেকুৱা অলেখ উদাহৰণ আছে। ক'ৰবাত বোলে কোনোবাই ভুল কৰিছে, লগে লগে বুলডেজাৰ চলিছে। আজি শ্যামকানু মহন্তৰ ঘৰটো কেনেকে আছে? কিয় তাত বুলডেজাৰ হাতোৰা পৰা নাই? কথাবিলাক তাত। অসমৰ থলগিৰি মানুহৰ আৱেগ চৰকাৰে বুজক। ৰাজনীতি, মই আকৌ কৈছো, সমাজতকে ডাঙৰ ৰাজনীতি হ'ব নোৱাৰে। ৰাজনীতিৰ যিটো প্ৰেক্ষাপট সামাজিক এটা সত্তাই তৈয়াৰ কৰে, আৰু সেই সত্তাটোক ভেঙুচালি কৰি কেৱল পুলিচৰ লাঠিৰ ভয়, পুলিচৰ বন্দুকৰ ভয়, বিশেষকৈ আমাৰ অসমৰ থলগিৰি মানুহে এইবিলাকলৈ ভয় নকৰে। এই কথাটো চৰকাৰ বাহাদুৰে জনা উচিত। কথাই প্ৰতি আৰু তোমালোকে ধমকি লগাবা, লাঠি চাৰ্জ কৰিবা, গুলি মাৰিবা। এতিয়া গুলিকেইটা মাৰিব লাগিছিলে, কাক মাৰি আছে? কাক মাৰিব লাগিছিলে গুলিকেইটা? প্ৰশ্নবিলাক তাক লৈ, যাক মাৰিব লাগিছিলে তাক গুলিকেইটা মাৰিব লাগে। যিহেতু অসমৰ থলগিৰি মানুহে এইটো বিচাৰিছে, থলগিৰি মানুহৰ আদালতত এই কালপ্ৰিট দুটাক মৃত্যুদণ্ড দিছে, আৰু চৰকাৰে নৈতিকতা দেখুৱাওক। খালি কথা, আজি ইণ্টাৰনেটৰ যুগত, AI যুগত চিল কৰা ঘৰ এটাত মানুহ সোমাই থাকিব পাৰে নেকি? আমাক সেই কা আন্দোলনৰ সময়তে মোবাইল দুটা চিজ কৰিছিলে, আজিলৈকে নেপালো। আৰু চিল কৰা ঘৰটোত মানুহ সোমাই আছে। এইবোৰ ভেঙুচালি অসমৰ মানুহে জানে। সেইকাৰণে চৰকাৰ বাহাদুৰক কৈছো, এই AI যুগত, ইণ্টাৰনেটৰ যুগত আপোনালোকে মানুহক বুৰ্বক বনাব নোৱাৰে নহয়। বুৰ্বক বনাব নোৱাৰে নহয়। মানুহৰ ক্ষোভখিনি বুজক, আৰু ক্ষোভ নুবুজিলে, আৰু মই প্ৰত্যেক ৰাজনৈতিক দলক কৈছো, জুবিন দায়েও কৈ গৈছে পলিটিক্স নকৰিবা। মানুহ ৰাজনীতিৰ ঊৰ্ধত গৈ জুবিন দাৰ ন্যায়ৰ সপক্ষে সকলোৱে মাত্ৰ ওলাই আহক। মানুহ জেল হ'ব, গুলি মাৰিব, সেইটো পিছৰ কথা, কিন্তু ওলাই অহাটো ওলাই আহিব লাগিব। আৰু ৰাজপথৰ এখন আন্দোলন আমি কৰিম। সৰ্বস্তৰৰ থলগিৰি মানুহক লৈ এখন আন্দোলন আমি কৰিম, আৰু চৰকাৰ বাহাদুৰ তাৰ কাৰণে সাজু থাকক। আৰু অসম পুলিচক বাৰে বাৰে কৈছো, আপোনালোকে বীৰত্ব এই সাধাৰণ মানুহবোৰৰ ওপৰত নেদেখুৱাওক। শ্যামকানু মহন্তক 2 চৰ মাৰি বীৰত্ব দেখুৱাওক। সিদ্ধাৰ্থ শৰ্মাক অন কেমেৰা 2 চৰ মাৰি বীৰত্ব দেখুৱাওক। সাধাৰণ মানুহবিলাকক আপোনালোকে 2 চৰ 3 চৰ লাঠি চাৰ্জ কৰি বীৰত্ব দেখুৱাইছে। লাজ লগা নাই আপোনালোকৰ? অলপ লজ্জাবোধ ৰাখক। সাধাৰণ থলগিৰি মানুহখিনিক মাৰি, আৰু সিদ্ধাৰ্থ শৰ্মা বোলাই অনা অসমীয়াটোক এতিয়ালৈকে অসম পুলিচৰ ডাঙৰ ডাঙৰ অফিচাৰে 2 চৰ মাৰিব নোৱাৰিলে, তাতকে আৰু লজ্জাৰ কথা কিবা থাকিব পাৰে নি? তাতকে আৰু লজ্জাৰ কথা কিবা থাকিব পাৰে নি? মই অসমৰ থলগিৰি ৰাইজলৈ এইটো প্ৰশ্ন এৰিম।